মধ্য বছালী জিলা পৰিষদত বিজেপি মিত্ৰ দলৰ কাৰ্যকৰ্তা সন্মিলন। অহা 7 মে'ত হ'ব লগা পঞ্চায়ত নিৰ্বাচনত প্ৰতিজন বিজেপি কৰ্মীক জয় কৰাৰ বাবে অনুষ্ঠিত হয় কাৰ্যকৰ্তা সন্মিলনখন। বিশেষকৈ মধ্য বছালী জিলা পৰিষদ সমষ্টিটো বিজেপি মিত্ৰ দলৰ দখলত ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে বিজেপি দলে। মধ্য বছালী জিলা পৰিষদ পূৰ্বতেও বিজেপি দলৰ দখলত আছিল আৰু পুনৰবাৰ মধ্য বছালী জিলা পৰিষদ সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ৰঞ্জিত খালে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দলটোৱে। সেয়ে পুনৰবাৰ মধ্য বছালী জিলা পৰিষদ সমষ্টিটো বিজেপি দলৰ দখলত ৰখাৰ বাবে প্ৰতিটো বুথৰ কৰ্মকৰ্তাসকলক আহ্বান জনায়। উক্ত অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি মধ্য বছালী জিলা পৰিষদ প্ৰাৰ্থী ৰঞ্জিত খালৈ, বছালী জিলাৰ প্ৰভাৰী ডাক্তৰ মৃগাংক তালুকদাৰ, বছালী মণ্ডলৰ সভাপতি পৰাগ তালুকদাৰৰ লগতে বিভিন্নজন ব্যক্তি। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। আমি আমাৰ বজালী মণ্ডলৰ প্ৰতিখন পঞ্চায়ততে দিনে ৰাতিয়েই দলীয় কাৰ্যকৰ্তাসকলে আমি লাগি আছোঁ। আমাৰ তাৰ ফলস্বৰূপে আমি বজালী মণ্ডলৰ 3খন পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আমাৰ ইতিমধ্যে নিৰ্বাচিত হৈছে। কোনো দলৰে আমাৰ এগেইনষ্টত প্ৰাৰ্থী দিবলৈ সক্ষম নহ'ল। আৰু এই যি বাকী দুখন পঞ্চায়ততো আমাৰ অতি দুৰ্বল প্ৰাৰ্থী দুগৰাকী আমাৰ বিৰুদ্ধে আমাৰ নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা কৰিছে। আমাৰ বজালী মণ্ডল নহয়, বজালী সমষ্টিৰ ৰঞ্জিত দাস ডাঙৰীয়াই যি দিনে ৰাতিয়ে যি কাৰ্য কৰি আছে, তাৰ সুবাদতে আমাৰ ৰাইজে বিপুল ভোটেৰে জয় কৰিবলৈ প্ৰতিগৰাকী প্ৰাৰ্থীক কোনে আঞ্চলিক পঞ্চায়তৰ সদস্য উঠিছে, কোনে জিলা পৰিষদ উঠিছে, সেইবিলাক কোনেও চোৱা নাই। খালি চাইছে ৰঞ্জিত দাস ডাঙৰীয়াৰ যি দিনে ৰাতিয়ে কৰা পৰিশ্ৰম আৰু বজালীৰ উন্নয়ন, এইটোৱে মূল লক্ষ্য কৰি তেখেতক পুৰস্কৃত কৰাৰ কাৰণে, তেখেতক উৎসাহিত কৰাৰ কাৰণে বিপুল ভোটেৰে প্ৰতিগৰাকী প্ৰাৰ্থীকে বজালী সমষ্টিৰ প্ৰাৰ্থীক আমাৰ জয় নিৰ্বাচন আজি কাৰ্যকৰ্তা হয়। পঞ্চায়ত নিৰ্বাচন নিচেই সমাগত আৰু এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আজি আমাৰ বজালী জিলাৰ সহপ্ৰভাৰী ডক্টৰ মৃগাংক তালুকদাৰ ডাঙৰীয়াৰ আমাৰ তত্বাৱধানত আজি মধ্য বজালী জিলা পৰিষদৰ অধীনত থকা আমাৰ 5খন গাঁও পঞ্চায়তৰ আমাৰ সন্মানীয় বুথ সভাপতি, সন্মানীয় বুথৰ সম্পাদক, লগতে আমাৰ প্ৰবন্ধন সমিতি, শক্তি কেন্দ্ৰৰ আহ্বায়ক, লগতে আমাৰ পঞ্চায়ত প্ৰভাৰীক আদি কৰি আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ লগত এটি আমাৰ বৈঠক অনুষ্ঠিত হ'ল। আৰু যি বৈঠকত আমাৰ সম্পূৰ্ণভাৱে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ প্ৰতীক চিহ্নত প্ৰাৰ্থিত্ব প্ৰদান কৰা প্ৰত্যেকগৰাকী পঞ্চায়ত প্ৰতিনিধিয়ে যাতে বিপুল ভোটত জয় কৰি আহি যাতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যিটো সবল স্থিতি, এই স্থিতিক আৰু যাতে অধিক শক্তিশালী ৰূপত যাতে আগবঢ়াই নিব পাৰে, তাৰ কাৰণে তৃণমূল পৰ্যায়ত সকলোকে তেখেতে আহ্বান জনায়। আৰু এই আহ্বানক আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই সঁহাৰি জনোৱা আপোনালোকে দেখা পাইছে। আৰু প্ৰত্যেকটো স্তৰৰ ৰাইজ আমাৰ কাৰ্যকৰ্তা আজি আহিছে আৰু আমি ইয়াত সুন্দৰকৈ আমাৰ মনৰ আদান প্ৰদান কৰিছোঁ। আৰু নিশ্চিতভাৱে আজি আমি ক'ব পাৰোঁ যে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ নেতৃত্বত আমাৰ এই সমষ্টিত বিশেষকৈ নিশ্চিতভাৱে প্ৰতিগৰাকী প্ৰাৰ্থী জয় হ'ব, এইটো আজি আমি ক'ব পাৰোঁ। এইটো কাৰণ আপোনাক কিয় ভোট দিব, কিয় আপোনাক ভোট দিব মানুহে, আপুনি কি ব্যতিক্ৰম কৰিব? হয়, ৰঞ্জিত চালক ভোট দিয়াটো উদ্দেশ্য নহয়, ৰাইজৰ উদ্দেশ্য হৈছে যে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ নেতৃত্বত যি আমাৰ ৰাজ্য চৰকাৰৰ ইতিমধ্যে যিসমূহ অভিলাষী আঁচনি ৰাইজৰ মাজলৈ লৈ গৈছে এই চৰকাৰৰ নেতৃত্বত, এই ক্ষেত্ৰত ৰাইজ আমাৰ মনোনীত প্ৰাৰ্থী প্ৰাক্তন আমাৰ জিলা পৰিষদৰ অধ্যক্ষ ৰঞ্জিত চালৈ ডাঙৰীয়াদেৱৰ আজি বাসগৃহত আমি এই জিলা পৰিষদৰ অন্তৰ্গত 58টা বুথৰ সভাপতি, পঞ্চায়তৰ প্ৰবন্ধন কমিটি, মণ্ডল সভাপতি আৰু পঞ্চায়ত প্ৰভাৰীসকলৰ লগত এখন প্ৰীতি ভোজন, আচলতে এইখন ইলেকশ্যনৰ লগতে যিহেতুকে বিহুৰ দিন আমি প্ৰীতি ভোজনৰ আয়োজন কৰিছোঁ যাতে সকলোৱে মিলি পেলাই এসাঁজ খাব পাৰোঁ আৰু আগন্তুক নিৰ্বাচনত হাঁহি ফূৰ্তি কৰি আমি এই ইলেকশ্যনটো খুব সুন্দৰভাৱে জয়ী হ'ব পাৰোঁ। আৰু হাঁহি ফূৰ্তিৰ কাৰণো আছে যে আমি সুন্দৰভাৱে ইয়াৰ অন্তৰ্গত 3টাকৈ AP আঞ্চলিক পৰিষদৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে আমাৰ জিকি আছে। যিহেতুকে এইটো আনুষ্ঠানিকভাৱে হোৱা নাই, 18 তাৰিখে হ'ব, কিন্তু আমি খুবেই আশাবাদী আৰু খুবেই সেইকাৰণে আমি সকলোৱে উৎসাহত আছোঁ আমি সকলোৱে।